অধ্যাপক ৰাকেশ সিনহাই স্পষ্টীকৰণ দি কৈছে যে তেওঁ দিল্লীৰ পৰা এতিয়া বিহাৰৰ বাসিন্দা হৈছে। বিজেপিক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাৰ उसके बाद सबमिट पे टैप करें। 3056 जो मोबाइल नंबर लिंक है उस मोबाइल नंबर पे एक ओटीपी 76 उस ओटीपी को आप यहाँ पे इंटर कीजिए। उसके बाद कैप्चा को क्लिक कीजिए। उसके बाद वैलिडेट पे टैप करें। यहाँ पे देख सकते हैं आपका ई श्रम कार्ड का पोर्टल खुल चुका है और यहाँ पे आपका आईडी दिखा रहा है, आपका डेट ऑफ बर्थ दिखा रहा होगा, लास्ट का अंक। उसके बाद आपको ई श्रम कार्ड को बंद करने के लिए या डिलीट करने के लिए इस बॉक्स पे टिक कर लेना है। उसके बाद यहाँ पे देख सकते हैं लिख रहा है आफ्टर रिलीविंग योर कंसेंट योर डाटा विल बी नॉट। Shailur kabar tuh benda ini. Ayo share apa namu? Ayo share kira. Disha apa ini ada? Kamera na.
পৰিচালনা সমিতিসমূহক দক্ষ আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে শিশু শিক্ষা অধিকাৰ আইনে। স্থানীয় এলেকাৰ 6 পৰা 14 বছৰ বয়সৰ প্ৰতিগৰাকী শিশুৱে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰে সেই কথা নিশ্চিত কৰাটো বিদ্যালয় পৰিচালনা সমিতিৰ অন্যতম দায়িত্ব। মাচুল অথবা জন্মগত প্ৰমাণপত্ৰৰ অভাৱত যাতে কোনো শিশুৱে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হ'ব লগা নহয় সেই কথা নিৰীক্ষণ কৰা, বিশেষভাৱে সক্ষম শিশুসকলক চিনাক্ত কৰি তেওঁলোকৰ শিক্ষা লাভ নিশ্চিত কৰাটো সমিতিৰ দায়িত্ব। বিদ্যালয় আধাতে ত্যাগ কৰা শিক্ষাৰ্থী অৰ্থাৎ শিক্ষাৰ্থীৰ শিক্ষা যাতে সম্পূৰ্ণ হয় তাৰ বাবে চেকিং কৰে নেকি দোকানৰ আগে পৰিচালনা সমিতিৰ অন্যতম দায়িত্ব। মাচুল অথবা জন্মগত প্ৰমাণপত্ৰৰ অভাৱত যাতে কোনো শিশুৱে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হ'ব লগা নহয় সেই কথা নিৰীক্ষণ কৰা, বিশেষভাৱে সক্ষম শিশুসকলক চিনাক্ত কৰি তেওঁলোকৰ শিক্ষা লাভ নিশ্চিত প্ৰদান কৰাটো প্ৰশিক্ষণৰ অন্যতম লক্ষ্য। এই বিষয়বস্তু সামৰি প্ৰতিখন বিদ্যালয়ৰ পৰা প্ৰশিক্ষণৰ সহায়ক হোৱাকৈ সংকল্প যাত্ৰা নামেৰে এখন হাতপুথি প্ৰকাশ কৰি উলিওৱা হৈছে। শিক্ষাৰ মান উন্নয়নেৰে ভৱিষ্যত প্ৰজন্মক সঠিক দিগদৰ্শন কৰোৱাৰ মহা প্ৰয়াসৰ অংশীদাৰ হৈ বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি দায়বদ্ধ হওক বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰত্যেকগৰাকী সদস্য। এয়া আমাৰ অংশগ্ৰহণে আমাৰ ভৱিষ্যত প্ৰজন্মক সীমাৰ পৰা উত্তৰণৰ শিখৰ চুবলৈ সাহস দিব। সৰ্বমূলক সুশিক্ষাৰ উত্তৰ প্ৰজন্মৰ সৰ্বাংগীন বিকাশ আৰু উত্তৰণ এয়া ৰাজ্যৰ স্বপ্নগ্ৰস্ত মুখ্যমন্ত্ৰী উত্তৰ পূৰ্বে সমাজৰ প্ৰতি খোজ মিলাই আগবাঢ়ক দেওগামী ৰিজাৰ্ভ উন্নয়নৰ মুকলি আকাশলৈ। উত্তৰ পুৰুষক লৈ অগ্ৰগামী মুখ্যমন্ত্ৰীয়ে দেখা এই সপোনক সংকল্পৰ ৰূপেৰে বাস্তৱ কৰাৰ এক অভিলাষী আঁচনিৰ নাম পানীমত। নতুন পুৰুষৰ মাজত থকা মেধা প্ৰতিভা আৰু সম্ভাৱনাসমূহ অনাৰ দিশত মূল দায়িত্ব SLC উপদেশ ন্যস্ত কৰা হৈছে। সম্পৰ্কীয় সকলো ব্যৱস্থা শৃংখলাবদ্ধ ৰূপত সংৰক্ষণ কৰি না দিগলা করে এই শর্ট ব্যৱস্থা কৰা তথা অভিযোজনৰ প্ৰস্তুতি আৰু পৰিৱেশনৰ দায়িত্ব বিদ্যালয় পৰিচালনা সমিতিৰ তত্ত্বাৱধানত ৰখা হৈছে। শিক্ষা আইনে SLCক প্ৰদান কৰিছে আন কেতবোৰ বিশেষ অধিকাৰ। এখন সাধাৰণ সভা আয়োজন কৰি সমিতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰে। এই সভাতে বিষয়ববীয়াসকলক নিৰ্বাচন কৰা হয়। বিদ্যালয়সমূহৰ উপপৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা সংশ্লিষ্ট বিষয়াসকল এই বৈঠকত নিৰীক্ষক হিচাপে উপস্থিত থাকে। প্ৰয়োজনীয় পৰ্যবেক্ষণৰ পাছত সভাপতি উপসভাপতিৰ মনোনীত প্ৰাৰ্থীসকলৰ নামত অনুমোদন জনোৱা হয়। SLCয়ে এক সিদ্ধান্ত গ্ৰহণ কৰি দুগৰাকী শিক্ষাবিদ তথা গাণিতিক ধাৰণা প্ৰাথমিক শিক্ষা সঞ্চালকৰ অধীনত নিযুক্তিৰ এই জয়যাত্ৰা দিন জীৱনৰ আজি টেট উত্তীৰ্ণ মেধাভিত্তিক ৫,৫৫০ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিতৰণ কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। সন্মানীয় অতিথিৰূপে আজিৰ অনুষ্ঠানৰ অতিথি শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু মহোদয় ইতিমধ্যে আহি উপস্থিত হৈছেহি। আজি নিম্ন প্ৰাথমিক শিক্ষক ৩,৮০০ গৰাকী, উচ্চ প্ৰাথমিক শিক্ষক ১,৭৫০ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব।
আপোনালোক সকলোকে আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি দেখিবলৈ পাইছোঁ আমাৰ এই অস্থায়ী পাঠদানৰ বাহিৰতো বহু লোক থিয় হৈ আছে তেখেতসকলক আহি অনতিপলমে আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ কিছু সময়ৰ ভিতৰতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি মঞ্চত আসন গ্ৰহণ কৰিবহি আজিৰ অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে সন্মানীয় অতিথি মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু তেখেত মঞ্চত আসন গ্ৰহণ কৰিব মঞ্চত আসন গ্ৰহণ কৰিব অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনগোষ্ঠীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত যোগেন মোহন হস্ততাঁত আৰু বস্ত্ৰ আদি বিভাগৰ মাননীয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী কৌশিক ৰায় অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব শ্ৰীযুত নাৰায়ণ কোঁৱৰ অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব এছ.এন. চৌধুৰী অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ প্ৰায় ৮৫,০০০ শিক্ষকৰ নিযুক্তি হৈছে তাৰে প্ৰায় ৬১,০০০ শিক্ষকৰ নিযুক্তি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যকালত হৈছে আৰু এই সকলো শিক্ষকৰ নিযুক্তিয়ে স্বচ্ছল আৰু মেধাভিত্তিক হৈছে আজি যিসকল শিক্ষকে নিযুক্তি পাব তেখেতসকলৰ মাননীয় শ্ৰীযুত জয়ন্ত বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা মিচিং স্বায়ত্তশাসিত মুখ্য কাৰ্যবাহী বিদ্যালয় শিক্ষা বিভাগৰ সচিব শ্ৰীযুত নাৰায়ণ কোঁৱৰ ডাঙৰীয়া প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালিকা সুৰঞ্জনা সেনাপতি ডাঙৰীয়া SCERT ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদৰ আৰু তেখেতৰ বক্তব্য আমি অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ শুনিবলৈ খবৰ কেনেকুৱা সকলোৰে পিছফালে সকলোৰে ভাল কেইটাত আহিছিল এপইণ্টমেণ্ট ল'বৰ কাৰণে দুটা নে 12টা 2টা বজা এটা 11টা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ CM নিযুক্তিৰ কাৰণে কিমান পৰিকল্পনা কৰিব লাগে আপোনালোকে বুজিব যেতিয়া মোৰ আজি মনত আছে 2012 চনত মই শিক্ষামন্ত্ৰী আছিলোঁ তেতত নিকা নিযুক্তি দি উৎসাহেৰে মোৰ মন ভৰি আছিল নাম নকওঁ মুখ্যমন্ত্ৰীয়ে মোক মাতিলে এই কইনা ধৰা ঘৰটোলৈকে গ'লো মোক ক'লে এইবোৰ কি কৰি আছে ছাৰ একো কৰা নাই নিযুক্তি দি বোলে নহয় বহুত কমপ্লেইন হৈছে কি কমপ্লেইন হৈছে বোলে দিল্লীৰ পৰা মাদানী আহিছে যে এনেকৈ নিযুক্তি হ'ব নোৱাৰে মই কওঁ আমিতো একো ভুল কৰা নাই আমি মেৰিটত নিযুক্তি দিছোঁ হিন্দীও পাইছে মুছলমানেও পাইছে তাত মাদানীৰ কি কাম আছে তাতে মাদানী ক'ৰ পৰা আহি পালে মোক নোৱাৰি মোৰ অফিচাৰ আছিলে SSR এগৰাকী MD এতিয়া অসম চৰকাৰৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী তেওঁক মাতি নিকালি গালাজ কৰিলে এপইণ্টমেণ্ট বন্ধ কৰিব লাগে মই বোলো এই এপইণ্টমেণ্ট আজি ময়ো বন্ধ কৰিব নোৱাৰো কোনেও নোৱাৰে অসমত এতিয়া এক আন্দোলন হৈছে চাকৰি নামত আৰু টকা পইচা খোৱা নহ'ব এই নিযুক্তি মুখ্যমন্ত্ৰী হৈ আমি পুলিচত লৈ গ'লো ACSত লৈ গ'লো এতিয়া আৰু অসমত দ্বিতীয়বাৰ ৰাকেশ পাল জন্ম হ'ব নোৱাৰে কবৰ আৰু শ্মশান দুইটাই দি দিব আৰু উঠিব নোৱাৰে ৰণোজ পেগুৱে এই নিকা ব্যৱস্থাটো এটা পূৰ্ণাংগ ৰূপ দিবলৈ যোৱা কেইটামান দিনত বহুত পৰিশ্ৰম কৰিছে সকলোৱে ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ কাৰণে এটা দীঘলীয়া এটা যদি সৰুকৈ ষ্টে অৰ্ডাৰ হ'লহেঁতেন অহা 3 বছৰ আৰু চাকৰি নহ'লহেঁতেন 3 বছৰ এনেকৈ ফেচবুক হৈ থাকিলেহেঁতেন মোৰ মোবাইলৰ
WhatsApp নম্বৰটো যোগাৰ কৰি তাতে মেছেজ তাৰ মেছেজ এইটা চলি থাকিলে নিযুক্তি নহ'লেহেঁতেন এই নিযুক্তিৰ পিছত বহু পৰিশ্ৰম আৰু বহুত হেঁচা থাকে আজি আমি এটা ফল পালো মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰোঁ ৫,৫০০ নিযুক্তি হ'ব ৪,০০০ও হ'ব আৰু NIOSৰ ভিতৰতো যদি কোনোবা পাবলগীয়া আছে তেওঁলোককো দিয়ক আমি কাৰো বেয়া চিন্তা নকৰোঁ সকলোৱে চাকৰি কিন্তু কোনো অসমীয়াই কোনো অসমীয়াৰ চাকৰি ৰখাব নালাগে মই সেইটো বুজি পাওঁ কোৰ্ট কাছাৰী যোৱা মানে এজন অসমীয়াই আনজনৰ চাকৰি ৰখাই দিয়ে বঙহে বঙহৰ মাংস খোৱা ধৰণে সেইকাৰণে মই কওঁ যে কোৰ্টত যাব নালাগে কিবা আছে মোৰ ওচৰত ৰাস্তা একেলগে বহি উলিয়াম কিন্তু কোৰ্ট কাছাৰী কৰি ইজনে সিজনৰ ৰাস্তা বন্ধ কৰি লাভ নাই আৰু তেনেকে আজি আমি আগবাঢ়ি গ'লো এটাই অনুৰোধ কৰিম শিক্ষামন্ত্ৰী এতিয়া ইলেকশ্যনত যাব ইলেকশ্যন উঠিব লাগিব এইকেইটা দিন আৰু ট্ৰেন্সফাৰ বিচাৰি হোৱাটছআপ কৰিব নালাগে হা এইকেইটা দিন ইলেকশ্যন জিকি আহক তাৰ পিছত আকৌ ট্ৰেন্সফাৰ বিচাৰি থাকিম এই 4 মাহ আমি পাৰ কৰোঁ য'ত যেনেকৈ পাইছোঁ হ'বনে নহ'ব হ'বতো ঠিক আছে এইখিনিকে অনুৰোধ কৰিলোঁ দুটা ৰিকুৱেষ্ট কৰোঁ আজিৰ পৰা আমি সমাজৰ চকুত এজন সফল মানুহ হ'ল আমাৰ অসমীয়া সমাজত চাকৰি এটা পোৱাৰ দিনাখনে দেউতাক মাকে ভাবে যে এটা তপস্যাৰ শেষ হ'ল ল'ৰাজনে চাকৰি পালে ৰাস্তা এটা পালে এই দীঘলীয়া সময়ছোৱা দেউতা মাই আমাৰ কাৰণে বহুত পৰিশ্ৰম কৰিলে দেউতা মাৰ পৰিশ্ৰম নহ'লে আজি আমি এই অৱস্থাত থিয় নহওঁ মই সকলোকে অনুৰোধ কৰিম দেউতা মাক আমি যাতে ভাল কৰি চাওঁ গাঁৱত যাৰ যাৰ ঘৰ গাঁৱত গৈ থাকিম দেউতা মাক সময় দিম আৰু দেউতা মাই যাতে এদিনো মনত ভাবিব নালাগে যে মোৰ ল'ৰা ছোৱালীৰ পৰা মই দুখ পাওঁ এই চিন্তা বিশেষকৈ শিক্ষকসকলে সমাজত ৰাস্তা দেখুৱায় আজিৰ পৰা যেতিয়া মই আপোনালোকক আজিয়ে মই অলপ কৈ লৈছোঁ আজিৰ পৰা যেতিয়া মই আপোনালোকক লগ পাম আপোনালোকৰ এটা পৰিচয় হ'ব শিক্ষক আৰু শিক্ষয়িত্ৰী সমাজে এতিয়াও পংকিলতাৰ মাজতো শিক্ষক শিক্ষয়িত্ৰীৰ মাজত এজন আদৰ্শ ব্যক্তি চাব বিচাৰে মই বহুত শিক্ষক পাইছোঁ বিভিন্ন প্ৰকাৰৰ শিক্ষক মই জীৱনত পাইছোঁ কিন্তু সমাজৰ পৰা মই দেখা পাওঁ শিক্ষক বুলি ক'লে এতিয়াও মানুহে এজন আদৰ্শ ব্যক্তিৰ কল্পনা কৰে যে হি ইজ এ আইডিয়েল পাৰ্চন ফৰ দ্য ছ'চাইটি আদৰ্শ ব্যক্তি হোৱাত প্ৰথম পাঠটোৱে হৈছে নিজৰ পিতৃ মাতৃক মৰম আদৰ সন্মান আৰু তেওঁলোকৰ লগত থিয় মই সকলোকে অনুৰোধ কৰিম নিজৰ পিতৃ মাতৃক আমি যাতে ক'তো অৱহেলা নকৰোঁ দ্বিতীয়তে যদি উপদেশ মই নিদিওঁ হজৰত মহম্মদে কৈছিলে যে মিঠাই খোৱা বাদ নিদিয়ালৈকে বেলেগক পৰামৰ্শ দিব নাপায় গতিকে মই পৰামৰ্শ দিয়া নাই মোৰ দুইটা ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়ায় কাৰণে মই পৰামৰ্শ নিদিওঁ কিন্তু যোন সাহসী আছে যোনে ভাবে যে মোৰ মনত সাহস আছে আপোনালোকে কাম কৰা স্কুলখনত অন্তত নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাবৰ বাবে চেষ্টা কৰিব কিন্তু এইটো মই পৰামৰ্শ দিয়া নাই দেউতা মাক কম বেছি পৰিমাণে মই চাব চেষ্টা কৰোঁ সেইটো পৰামৰ্শ দিছোঁ ইটো মই নিজেও কৰিব পৰা নাই গতিকে মই এইটো আপোনালোকক পৰামৰ্শ নিদিওঁ মই এটা আপোনালোকৰ ভিতৰত যিসকল সাহসী যে মই সাহস আছে মই পাৰিম সাহসী কেইগৰাকীক মই অনুৰোধ কৰিম যে নিজৰ ল'ৰা ছোৱালী কেইগৰাকীক
নিজে পঢ়ুৱা স্কুলখনত দিবৰ বাবে চেষ্টা কৰক নহলে গাঁৱৰ মানুহবিলাকে ভাবে যে মাষ্টৰজনে নিজৰ ল'ৰাটোকে স্কুলত দিয়া নাই মইনো কেনেকৈ মোৰ ল'ৰা ছোৱালীজনক স্কুলত দিম এই পৰিৱেশটো আমি লাহে লাহে পৰিৱৰ্তন কৰিব লাগিব আৰু এদিনতে নহয় কৰবাত হয়তো এজনেই শিক্ষক আছে দুজনেই আছে এদিনতে নহয় খালি চিন্তাৰ এটা খোৰাক দিম সকলো ভালে থাকক হাঁহি ভৰা মুখবোৰ দেখি ভাল লাগিছে মুখ্যমন্ত্ৰী হিচাপে পাবলগীয়া একো নাথাকে যেতিয়া যুৱক যুৱতীসকল হাঁহি থাকে তেতিয়াই অপাৰ আনন্দ পোৱা যায় যে হয় মুখ্যমন্ত্ৰী হিচাপে কিবা এটা কৰিব পাৰিছে আপোনালোকৰ মুখবিলাকে সাহস দিয়ে যেন আৰু এনেকুৱা হাঁহি থকা যুৱক যুৱতীৰ সৃষ্টি কৰিব পাৰোঁ আপোনালোকে শুভেচ্ছা জনাব সকলোকে শুভেচ্ছা জনালো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ইয়াৰ পৰা আপোনালোকে নিযুক্তি পত্ৰ ডাউনলোড কৰিব পাৰিব dee.assam.gov লাগবে না গো আবার কই প্রথমবারের মতো আমরা সিটি সেন্টার আসতেছি কোনোদিন দেখি নাই আজকে প্রথমবার শাইনুর ফোন করছে তার মানে ওই যে স্ক্যানার পাড়া আরে তুই পাড়া কাম করবো না একবারে গোলা ভিতরে তো আমি ভিডিও বানাতে রো তুই ভিডিও বানাস না আমি বানাতে রো को आते हैं देखो तुम मीनू तुम जबरदस्ती कर रहा है क्या हो रहा है ये मीनू अरे उसको आते है चढ़ना तो हमको जा ही रहा था तो तुम इसको रोका ही क्यों
হ্যাঁ বলো কি কি জানি দেখলাম মন নাই কিরকম করে মানে মেন টাউনের মধ্যে সমূহৰ যিসমূহ আসন সেয়া অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ বাবে সংৰক্ষণ কৰা হৈছে আৰু সংবাদ মাধ্যমৰ আমাৰ বন্ধুবৰ্গৰ কেমেৰাৰ আশে পাশে যিখিনি আসন আছে সেইখিনি আমাৰ সাংবাদিক বন্ধুসকলৰ বাবে সংৰক্ষণ কৰা হৈছে যদি কোনো প্ৰাৰ্থী ইয়াত বহিছে তেখেতসকলক আমি তেওঁলোকৰ বাবে নিৰ্দিষ্ট কৰা আসনত বহিবলৈ অনুৰোধ জনাইছোঁ সমূহৰ আসনসমূহ অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ বাবে সংবাদ মাধ্যমৰ কেমেৰাৰ আশে পাশে থকা সেই আসনসমূহ আমাৰ সাংবাদিক বন্ধুসকলৰ বাবে সংৰক্ষণ কৰা হৈছে গতিকে আমি অনুৰোধ জনাইছোঁ এতিয়াও আসন খালী আছে আপোনালোকে নিজৰ নিজৰ ঠাইত আসন গ্ৰহণ কৰক আমি আদৰিছোঁ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙীয়া গুৱাহাটীত বহুত ডাঙৰ এয়াৰ ফ'ৰ্চৰ এটা শ্ব' আছিলে মোৰ অলপ আহোঁতে দেৰি হ'ল মোৰ ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই ডাঙৰীয়া সঞ্জয় দত্ত ডাঙৰীয়া সুৰঞ্জনা সেনাপতি ডাঙৰীয়ানী নিৰদা দেৱী ডাঙৰীয়ানী উপস্থিত আজি নিযুক্তি পত্ৰ গ্ৰহণ